আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ইনচাইট ইণ্ডিয়া। এই মুহূৰ্তে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, কিয়নো এইবাৰ ৰাজ্যলৈ গাহৰি সৰবৰাহত নীতি নিয়ম উলংঘা কৰা হৈছে। চৰকাৰী নীতি নিয়ম উলংঘা কৰি ৰাজ্যলৈ ৰেলেৰে এইবাৰ গাহৰিৰ সৰবৰাহ কৰা হৈছে আৰু উজনিমুৱা বিবেক এক্সপ্ৰেছেৰে গাহৰি প্ৰেৰণৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। এই মুহূৰ্তৰ খবৰলৈ অহাৰ চেষ্টা কৰিছো। এইবাৰ গাহৰি প্ৰেৰণৰ গাহৰি সৰবৰাহৰ তথ্য আহিছে। আমি জনাই গৈছো এই মুহূৰ্তৰ খবৰ, ৰাজ্যলৈ গাহৰি সৰবৰাহত নীতি নিয়ম উলংঘা, চৰকাৰী নীতি নিৰ্দেশনা উলংঘা কৰি ৰেলেৰে গাহৰি সৰবৰাহ আৰু উজনিমুৱা বিবেক এক্সপ্ৰেছেৰে গাহৰি প্ৰেৰণৰ ভয়ংকৰ ঘটনা। যাত্ৰীবাহী ৰেলেৰে গাহৰিৰ বাবে পৃথক ডবা আৰু যাত্ৰীবাহী ৰেলত গাহৰিৰ পৃথক ডবা তৈয়াৰ কৰা হৈছে। আইন শৃংখলা অমান্য কৰি অবৈধভাৱে ৰেলেৰে গাহৰি অনাত প্ৰতিবাদ সাব্যস্ত হৈছে আৰু প্ৰতিবাদ সাব্যস্ত কৰিছে সদৌ অসম গাহৰি পালক সন্থাই। থলুৱা গাহৰি পালকক হাতে মৰাৰ চক্ৰান্ত কৰাৰ অভিযোগ। নিশা ৰেল অৱৰোধ কোকৰাঝাৰ ষ্টেচনত, আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে গাহৰি পালক সন্থাৰ নেতৃত্বক। ইফালে প্ৰতিবাদৰ খবৰ পাই শ্ৰীৰামপুৰত তৎপৰতা, SOP নমনা বিভাগীয় বিষয়াক ততাতৈয়াকৈ নিলম্বন কৰা হৈছে শ্ৰীৰামপুৰ গেটৰ পশুপালন বিষয়া ডাক্তৰ গৌতম মজুমদাৰক। ডাক্তৰ গৌতমৰ নেতৃত্বতে গাহৰি ভৰ্তি ডবা ৰাখি থোৱা হৈছিল। ডবাটোত আছে 104টা গাহৰি। শেহতীয়াকৈ গাহৰি সৰবৰাহত ৰাজ্য চৰকাৰে জাৰি কৰিছে SOP। পুনৰ জনাইছো এই মুহূৰ্তৰ খবৰ, ৰাজ্যলৈ গাহৰি সৰবৰাহত নীতি নিয়ম উলংঘা কৰা হৈছে। চৰকাৰী নীতি নিৰ্দেশনা উলংঘা কৰি ৰেলেৰে গাহৰিৰ সৰবৰাহ, উজনিমুৱা বিবেক এক্সপ্ৰেছেৰে গাহৰি প্ৰেৰণৰ ভয়ংকৰ তথ্য। যাত্ৰীবাহী ৰেলৰ সৈতে গাহৰিৰ বাবে পৃথক ডবা, আইন শৃংখলা অমান্য কৰি অবৈধভাৱে ৰেলেৰে গাহৰি অনাত প্ৰতিবাদ আৰু প্ৰতিবাদ কৰিছে সদৌ অসম গাহৰি পালক সন্থাই। থলুৱা গাহৰি পালকক হাতে মৰাৰ চক্ৰান্ত কৰাৰ অভিযোগ। নিশা ৰেল অৱৰোধ কোকৰাঝাৰ ষ্টেচনত, আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে গাহৰি পালক সন্থাৰ নেতৃত্বক আৰু প্ৰতিবাদৰ খবৰ পাই ফালে শ্ৰীৰামপুৰত তৎপৰতা বৃদ্ধি পাইছে। SOP নমনা বিভাগীয় বিষয়াক ততাতৈয়াকৈ নিলম্বন কৰা হৈছে আৰু নিলম্বন কৰা হৈছে শ্ৰীৰামপুৰ গেটৰ পশুপালন বিষয়া ডাক্তৰ গৌতম মজুমদাৰক। ডাক্তৰ গৌতমৰ নেতৃত্বতে গাহৰি ভৰ্তি ডবা ৰাখি থোৱা হৈছিল। ডবাটোত আছে 104টা গাহৰি। শেহতীয়াকৈ গাহৰি সৰবৰাহত ৰাজ্য চৰকাৰে জাৰি কৰিছে SOP। আমি পুনৰবাৰ জনাইছো এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, ৰাজ্যলৈ গাহৰি সৰবৰাহত নীতি নিয়ম উলংঘা কৰা হৈছে। চৰকাৰী নীতি নিৰ্দেশনাক অংকুষ্ট কৰা হৈছে, বুঢ়া আঙুলি দেখুওৱা হৈছে চৰকাৰী নীতি নিৰ্দেশনাক আৰু উজনিমুৱা বিবেক এক্সপ্ৰেছেৰে গাহৰি প্ৰেৰণৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। যাত্ৰীবাহী ৰেলৰ সৈতে গাহৰিৰ বাবে পৃথক ডবা, আইন শৃংখলা অমান্য কৰি অবৈধভাৱে ৰেলেৰে গাহৰি অনাত প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম গাহৰি পালক সন্থাই। থলুৱা গাহৰি পালকক হাতে মৰাৰ চক্ৰান্ত কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু নিশা ৰেল অৱৰোধ কৰিছে কোকৰাঝাৰ ষ্টেচনত, আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে গাহৰি পালক সন্থাৰ নেতৃত্বক আৰু প্ৰতিবাদৰ খবৰ পাই শ্ৰীৰামপুৰত তৎপৰতা বৃদ্ধি পাইছে। SOP নমনা বিভাগীয় বিষয়াক ততাতৈয়াকৈ নিলম্বন কৰা হৈছে শ্ৰীৰামপুৰ গেটৰ পশুপালন বিষয়া ডাক্তৰ গৌতম মজুমদাৰক। ডাক্তৰ গৌতমৰ নেতৃত্বতে গাহৰি ভৰ্তি ডবা ৰাখি থোৱা হৈছিল বুলি অভিযোগ উত্থাপন হৈছে আৰু ডবাটোত আছে 104টাকৈ গাহৰি। শেহতীয়াকৈ ৰাজ্য চৰকাৰে গাহৰি সৰবৰাহত SOP জাৰি কৰিছিল SOP আৰু SOPকো এতিয়া উলংঘা কৰা হৈছে। চৰকাৰী নীতি নিৰ্দেশনাক উলংঘা কৰি ৰেলেৰে গাহৰি সৰবৰাহত নামি পৰিছে একাংশ।